পঞ্চায়ত ইলেকশনত আপোনালোকে জানে যে মেম্বাৰত প্ৰতীক চিহ্ন নাথাকে, কোনো পলিটিকেল পাৰ্টিয়ে নিজৰ চিম্বলত কেণ্ডিডেট দিব নোৱাৰিব, কিন্তু এপি মেম্বাৰ আৰু জেপি মেম্বাৰ এই দুইটাত আমাৰ চিম্বল থাকিব। মেম্বাৰ আমাৰ পাৰ্টিয়েতো টিকট নিদিয়ে মেম্বাৰত, মানে পঞ্চায়ত সভাপতিজন মেম্বাৰসকলে পিছত নিৰ্বাচন কৰিব। গতিকে সভাপতিৰ সময়ত পাৰ্টিৰ কেণ্ডিডেট দিয়ে নিদিয়ে, জিকাক মানুহে আকৌ দলতো যোগদান কৰিব পাৰে বা আমাৰ দলৰ মানুহো খেলি জিকিব পাৰিব। কোনেও দিব নাই, কোনো ৰাজনৈতিক দলেই দিব নোৱাৰে। আমি মেম্বাৰ ইলেকশ্যনৰ কাৰণে চিম্বলটো আইন অনুসৰি তাত ব্যৱহাৰ কৰিব নোৱাৰিম। য'ত যোগদান কৰিব পাৰিব। এইটো ফৰ দ্য ফাৰ্ষ্ট টাইম যাতে পঞ্চায়তক আমি তৃণমূল পৰ্যায়ৰ পঞ্চায়তক ৰাজনীতিৰ পৰা আমি মুক্ত কৰি ৰাইজৰ কাৰণে সমাজৰ যিবিলাক মানুহে এটা অগ্ৰণী ভূমিকা ল'ব পাৰে, বহুত মানুহে পঞ্চায়তৰ কাম কাজক সমালোচনা কৰে, এইবাৰ তেওঁলোকে নিজে নিৰ্বাচনত উঠিব পাৰিব আৰু নিজে গোটেই ব্যৱস্থাটোৰ অংশ হ'ব পাৰিব। মইতো বাৰে বাৰে আহ্বান কৰি আছো যে এইটো এটা সুযোগ। আমি লিখা পঢ়া কৰি ফেচবুক ছচিয়েল মিডিয়াত লিখা পঢ়া কৰিলে সমাজৰ পৰিৱৰ্তন নহয়। সমাজৰ যিসকলে পৰিৱৰ্তন বিচাৰে তেওঁলোকে নিজে যেতিয়া ব্যৱস্থাটোৰ অংশ হ'ব তেতিয়াই সমাজৰ পৰিৱৰ্তন হ'ব। বহুত মানুহে পলিটিকেল পাৰ্টিৰ মেম্বাৰ হ'ব নোখোজে, কিন্তু এইবাৰ আমি সুযোগ দিছো যে আপুনি পলিটিকেল পাৰ্টিৰ মেম্বাৰ নোহোৱাকৈও পঞ্চায়তৰ সভাপতিলৈকে আপুনি নিজৰ দায়িত্ব ল'ব পাৰিব, আৰু যাতে এটা ইকুৱেল ফুটিং থাকে সেইকাৰণে কোনো ৰাজনৈতিক দলেই টিকেট নিদিয়ে। আনকি আমাৰ দলৰ এক্টিভ ৱৰ্কাৰেও ইলেকশ্যন খেলিব পাৰে, তাকোতো আমি বাধা নিদিওঁ। এজিপি, বিজেপি, কংগ্ৰেছৰ এক্টিভ ৱৰ্কাৰেও খেলিব পাৰে, আৰু ইলেকশ্যন খেলিবৰ কাৰণে তেওঁলোকে ৰাজনৈতিক দল পদত্যাগ কৰি খেলিব নালাগে। কিন্তু বিজেপিৰ চিম্বলটো নাপায়।